পালনাম এটি উল্লেখনীয় অনুষ্ঠান। পালনাম ভাগি সাধাৰণতে কৰা হয় দেশত যেতিয়া কিবা বিভ্ৰান্তি হয়, দেশৰ জননেতা ধৰ্মনেতা বা ৰাজনৈতিক নেতাৰ যেতিয়া কিবা অমংগল হয় তেতিয়া ৰাইজৰ মাজত পালনাম ভাগি অনুষ্ঠান কৰা হয়। গতিকে পালনামৰ জৰিয়তে ৰাইজৰ বহুত কল্যাণ সাধন হয়। পালনাম এটি উল্লেখনীয় অনুষ্ঠান। পালনাম ভাগি প্ৰথমতে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বটদ্ৰৱা অঞ্চলত স্থাপন কৰিছিল। সেই সময়ত তেতিয়া আনুষ্ঠানিক সত্ৰ নাছিলে। তেতিয়া মানে ৰাস্তা ঘাটে বা নদীৰ পাৰত জংঘলৰ চাফা কৰি তাত নাম প্ৰসংগ হৈছিলে আৰু পালনামৰ প্ৰচলনৰ জৰিয়তে সেই সময়ত জনসাধাৰণৰ মাজত পানীৰ যথেষ্ট পৰিমাণে অভাৱ হৈছিলে। তেতিয়া গুৰুজনক খাতিত ধৰি ভকতবৃন্দই পানীৰ কাৰণে খাটনি ধৰিছিলে। তেতিয়া গুৰুজনাই 7 দিন 7 ৰাতি পালনামৰ আয়োজন কৰিছিলে। গতিকে এনেকৈ পালনাম আয়োজন কৰাৰ পিছত 7 দিন পিছত সেই বটদ্ৰৱা অঞ্চলত বৰ্তমান বটদ্ৰৱা বুলি কয়, কিন্তু বৰদোৱা আছিলে আগতে পুৰণি নাম। সেই বৰদোৱাত এজোপা বটবৃক্ষ দ্ৰৱীভূত হৈ তাত ধেনু আকৃতি লৈ পানীৰ সৃষ্টি হৈছিলে। গতিকে এতিয়া তাক আকাশী গংগা বুলি জনা যায়। এনেকৈ পালনামৰ আৱিৰ্ভাৱ হৈছিলে গুৰুজনাৰ দিনৰ পৰা। এইখিনি জয় গুৰু শংকৰ সৰ্বগুণাকাৰ জাকিৰি নাইকে উঠম তুহাৰী চৰণ কৰি শতকোটি বাৰেক কৰো প্ৰণাম বাৰেক কৰো প্ৰণাম। প্ৰতি বৰ্ষৰ দৰে ৰঙিয়া শ্ৰীমন্ত শংকৰদেৱ সত্ৰত আজি বাৰ্ষিক পালনাম ভাগি আয়োজন কৰা হৈছে। এই বাৰ্ষিক পালনাম ভাগি আমি সমস্ত ৰঙিয়া অঞ্চলৰ বাপ বান্ধৱ আই মাতৃসৱৰ হৰিগুণৰ নামেৰে আমি অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে এই বাৰ্ষিক পালনামৰ কাৰণে আমি নিমন্ত্ৰণ কৰিছিলোঁ সুন্দৰীখাল সত্ৰৰ বাপ ধীৰেন মহন্ত বাপজনাক আৰু তেখেতৰ সমস্ত বাপসকলক আমি নিমন্ত্ৰণ জনাইছোঁ। লগতে ৰঙিয়া অঞ্চলৰ বিভিন্ন সত্ৰৰ বাপসকলকো আমি আজি ইয়াত নিমন্ত্ৰণ কৰিছোঁ। সেয়ে সমস্ত বাপ আইসমূহ সমস্তে আজি আমাৰ এই বাৰ্ষিক পালনাম ভাগিত সহায় সহযোগিতা আগবঢ়াইছে। ইতিমধ্যে আইসকলৰ প্ৰসংগ আমাৰ সমাপ্ত হৈছে। এতিয়া আমাৰ বাপসকলৰ নৃত্য প্ৰসংগ চলি আছে আৰু ইয়াৰ পিছতে আমাৰ এই যি মহা আয়োজন বাৰ্ষিক পালনাম অনুষ্ঠিত হ'ব। আৰু বাৰ্ষিক পালনামৰ পিছতে আমাৰ মহাভোগৰ আজি আয়োজন আছে আৰু এই মহাভোগৰ আয়োজনৰ সমাপ্তিৰ লগে লগে বাৰ্ষিক পালনাম ভাগি আমাৰ আমি সমাপ্ত কৰিব। এইখিনিতে আমি উল্লেখ কৰিছোঁ যে বাৰ্ষিক পালনাম ভাগি আমি প্ৰতি বৰ্ষত এটা আমাৰ উদ্দেশ্য থাকে যে সমস্ত ৰাইজৰ কল্যাণ হওক, মংগল হওক আৰু সুখ শান্তি সমৃদ্ধি সকলোৰে মাজত অটুট থাকক। এই উদ্দেশ্য আগত ৰাখি আমি বাৰ্ষিক পালনাম ভাগি আয়োজন কৰি আহিছোঁ।